সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অভিলাটাকৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে মোৰো বৰ্তমান ভালে যিহেতু আমাৰ প্ৰতি বছৰ ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হয় সেয়েহে ভোৰবন্ধা শিশু উন্নয়ন প্ৰকল্পৰ সুজিন্নত পোষণা সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল সেয়েহে ভাবিলোঁ অলপ ভিডিঅ' দি আপোনালোকলৈ আগবঢ়াওঁ আৰু প্ৰত্যেকে নিজৰ ছেক্টৰ কৰ্মী বাইদেউসকলে আমাৰ বাৰীতে পোৱা সেউজীয়া শাক পাচলি বাগিচা প্ৰদৰ্শন কৰিছিল আৰু থলুৱা খাদ্যৰ ৰেচিপি প্ৰস্তুত কৰি তেওঁলোকে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল আহকচোন তেনেহ'লে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু ভিডিঅ'টি কেনেকুৱা হয় আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেনেহ'লে ভিডিঅ'টি মাজলৈ যাওঁ মৰিগাঁও জিলাৰ সন্মানীয় বিধায়কৰ প্ৰতিনিধি তিৱা কাউন্সিলৰ সদস্য সন্মানীয় অজিত ডেকা ডাঙৰীয়া আমাৰ মাজত আজ উপস্থিত আছে জইণ্ট ডাইৰেক্টৰ হেল্থ ইনস্পেক্টৰ অফ স্কুল এই স্কুলৰ প্ৰিন্সিপাল আমাৰ বয়োজ্যেষ্ঠ নাগৰিকসকল এগ্ৰিকালচাৰ এক্সিলেণ্ট অফিচাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা আৰু ইয়াত উপস্থিত মোৰ মৰমৰ অংগনবাদী কৰ্মী সহায়িকাসকল আই মাতৃসকল আমি ইতিমধ্যে সকলোৱে জানো যোৱা 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমি পোষণ মাহ আৰম্ভ কৰিছিলোঁ আৰু আমাৰ যোৱা 30 তাৰিখে আমাৰ পোষণ মাহ সামৰণি অনুষ্ঠান হৈছে যিহেতু যোৱাকালি আমাৰ এষ্টিমেট কমিটি মৰিগাঁও জিলাত আহিছিলে সেয়েহে আজি আমি সামৰণি অনুষ্ঠানটো পাতিবলৈ ওলাইছোঁ আৰু লগে লগে আজি আমাৰ যেহেতু আন্তৰ্জাতিক বয়োজ্যেষ্ঠ নাগৰিক দিৱস সেয়েহে আমি 10জন বয়োজ্যেষ্ঠ নাগৰিকক ইয়াত আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেওঁলোককো এখন কিতাপ আৰু গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ গতিকে আমি দুটা অনুষ্ঠানতে আমি তেওঁলোকক একেলগে পাতিবলৈ সক্ষম হোৱাৰ কাৰণে ধন্যবাদ ৰাখিছোঁ আমি যোৱা মাহত গোটেই মাহটোত আমাৰ ভোৰবন্ধা প্ৰকল্পৰ 23টা চক্ৰত মই নিজে প্ৰকল্পক বিষয়া হিচাপে প্ৰতিটো চক্ৰত গৈ অংগনবাদী কৰ্মী সহায়িকা আৰু বিভিন্ন বিভাগৰ লগত লগ লাগি আমি কনভাৰ্জেন্স মিটিং পাতিছিলোঁ যেহেতু আমাৰ উদ্দেশ্য আছিলে যে আমি জন আন্দোলন গঢ়ি তুলিব লাগে পোষণৰ বাৰ্তাটো আমি বিয়পাই তুলিব লাগে গাঁৱে ভূঞে সকলোতে সেয়েহে আমি 30 ছেপ্টেম্বৰলৈকে যোৱাকালিলৈ আমি সকলো অংগনবাদী কেন্দ্ৰত আমাৰ সঞ্চালক মহোদয়ৰ পৰা যি কাৰ্যসূচী দিছিল সেই অনুযায়ী আমি পোষণৰ সেই বাৰ্তাসমূহ আমি বিয়পাব সজাগ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু যেহেতু আমাৰ পোষণৰ এইবাৰ মূল উদ্দেশ্য হৈছে পোষণ ভি পঢ়াই ভি আৰু কমপ্লিমেণ্টাৰী ফিডিং পুষ্টিহীনতা দূৰ কৰা এনিমিয়া দূৰ কৰা আমাৰ
এক পেৰ মা কি নাম এই গোটেইখিনি আছিলে আমাৰ পোচান মাহৰ উদ্দেশ্য। সেই উদ্দেশ্য আগত ৰাখিয়ে আমি সকলোখিনি আমি কাম কৰিছিলোঁ। আৰু আমি যিহেতু মহিলা আৰু শিশু কল্যাণ বিভাগৰ হৈ কাম কৰোঁ, গতিকে ইয়াত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আমাৰ পোচান মাহ পাৰ হোৱাৰ লগে লগেও আমি যাতে সকলোৱে আমাৰ যিখিনি কাম মহিলা আৰু শিশুৰ লগত জড়িত এইখিনি আমি যাতে সকলোৱে কৰোঁ আৰু কৰ্মী সহায়িকাসকলেও কৰিব বুলি মই আশা ৰাখিছোঁ। মই লগতে এই আদৰণি অনুষ্ঠানত এই পোচান মাহৰ যিটো আমাৰ মেইন উদ্দেশ্য, সেই উদ্দেশ্য মই অকণমান কবিতা আকাৰত লিখি আনিছিলোঁ, সেইটো পাঠ কৰিয়ে মই ইয়াতে আদৰণি অনুষ্ঠান শেষ কৰিম। পোষণ আমাৰ প্ৰাণ, পোষণ আমাৰ মান, পোষণে আনে আমাৰ পুষ্টি, পোষণে আনে শক্তি জীৱন, পোষণে দিয়ে উন্নতি, পোষণে আনে মনলৈ সন্তুষ্টি, পোষণে দিয়ে ভিটামিন মিনাৰেল প্ৰটিন আদি, ইয়াৰ সংযোজনে আনে সুস্বাস্থ্যৰ অধিকাৰী, নতুন জীৱন দানেৰে আনে মনলৈ গভীৰ প্ৰশান্তি। আহক আজি আমি আগুৱাই যাম এক সংকল্পৰে, গাঁৱে ভূঞে সকলোতে নতুন জাগৰণ গঢ়ি তুলিম, এক জন আন্দোলন গঢ়ি তুলিম, সকলোকে পোষণৰ পথেৰে আগুৱাই নিম। প্ৰতিগৰাকী কিশোৰী, গৰ্ভৱতী, প্ৰসূতি, প্ৰতিটো শিশুক শক্তিমান মহিমান সুস্থ বৃদ্ধি কৰিম। আহক আমি আজি সংকল্প লওঁ, সুন্দৰ অসমৰ সকলোকে হাতে হাত ধৰি সুন্দৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে। এয়া আমি পোচান মাহৰ উপলক্ষে মই লিখা কবিতাটো আপোনালোকৰ পাঠ কৰিলোঁ। আমি আশা ৰাখিছোঁ সকলো অংগনবাড়ী কৰ্মী সহায়িকা মৰিগাঁও জিলাৰ সকলোৱে যাতে উন্নতিভাৱে মহিলাৰ শিশুৰ হৈ কাম কৰে, সেয়া আশা ৰাখি সকলোকে আমি একেলগে সকলো বিভাগৰ লগ লাগি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি জিলা আয়ুক্ত মহোদয়ক প্ৰতিশ্ৰুতি দিছোঁ, নিশ্চয় আমি ভুৰবান্ধা প্ৰকল্পৰ বুলিয়ে নহয়, মৰিগাঁও জিলাৰ প্ৰতি অঞ্চলত গৈ আমি মহিলা আৰু শিশুৰ হৈ কাম কৰি যাম। এয়া আমাৰ উদ্দেশ্য। আমাক সকলোৱে আশীৰ্বাদ কৰিব। মই বিশেষ দীঘলীয়া বক্তৃতা দিব বিচৰা নাই। সকলোকে ধন্যবাদ জনাই মোৰ আদৰণি ভাষণ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তেওঁলোক বহুত সোনকালে আহিছে, তেওঁলোকৰ গৰমো লাগিছে, সেইটো কাৰণে আমি প্ৰথমে সেই বেবী শ্ব'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইটো পৰিচালনা কৰিছে আমাৰ চাহানা ৰহমান বাইদেউ আৰু চেমিমাই ইয়াছমিন বাইদেউ। তেওঁলোকৰ দণ্ডুৱা আৰু শলমাৰী চক্ৰৰ শিশুসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। মানে পালন কৰিছিল। যি কি নহওক, এই কাৰ্যসূচীত অংগনবাড়ী কৰ্মীসকলে যথেষ্ট ধৰণে তেখেতসকলে কষ্ট কৰিছে আৰু আমাৰ বিভিন্ন গাঁৱত বা বিভিন্ন কেন্দ্ৰত অংগনবাড়ী কৰ্মীসকলে এই ক্ষেত্ৰত বিভিন্ন কাম কৰি আছে। পোষণ অভিযানৰ বিষয়ে আপোনালোকে বিভিন্ন কৰ্মশালাত আপোনালোকে জানিছে, আপোনালোক যথেষ্ট অভিজ্ঞতাৰে পৰিপুষ্ট হৈ আছে। আপোনালোকৰ আগত আচলতে পোষণ অভিযানৰ কথা আমি ইমান ক'ব নালাগে, কিন্তু এটা কথা ঠিক, এই পোষণ অভিযানৰ লক্ষ্যটোৱে হৈছে জনজাগৰণ। আমাৰ জনসাধাৰণৰ মাজত জাগৰণ আনিব লাগে যে আমি এটি শিশু যেন আমি অসুস্থ হ'ব নালাগে, সকলো শিশুৱে সুস্থ হওক, সবল হওক, সকলো আই মাতৃয়ে যেন সবল হৈ থাকে, এখন সুস্থ সমাজ হওক। তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। তাৰ কাৰণে জনজাগৰণ সৃষ্টি কৰিবৰ কাৰণে এই ছেপ্টেম্বৰ মাহটোক পোষণ মাহ হিচাপে অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক ইয়াত নামাকৰণ কৰিছে। আৰু এই গোটেই মাহটো আপোনালোকে বিভিন্ন কাৰ্যসূচীৰে আজি সমাপ্ত। ইয়াতে 4টা যিহেতু সপ্তাহ আছিল, গতিকে 4 সপ্তাহত ভাগ কৰিছে, এইবিলাক আপোনালোকে জানে। গতিকে এতিয়া সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানত ইতিমধ্যে আপোনালোকে আমাৰ শিশুসকলক অন্নপ্ৰসন কৰাইছে, আমাৰ পঞ্চমীত খুৱাইছে গৰ্ভৱতী মহিলাসকলক। আৰু আপোনালোকে যিবোৰ খাদ্য খালে আই মাতৃসকলৰ শাৰীৰিক সুস্থতা বাঢ়ে, শিশুসকলৰ তেওঁলোকৰ গ্ৰথটো বাঢ়িব। এই ক্ষেত্ৰত মই ক'ব নাযাওঁ, আমাৰ ইতিমধ্যে আমাৰ জয়ন্ত ডাক্তৰ ছাৰে সুন্দৰকৈ কৈছে স্বাস্থ্য বিভাগৰ ওপৰত। আমাৰ কৃষি বিভাগৰ ওপৰত ক'বৰ কাৰণে আমাৰ কৃষি বিভাগৰ অফিচাৰ ইয়াত আছে, নিশ্চয় তেখেতসকলে বিস্তৃতভাৱে আপোনালোকক ক'ব। মই মাত্ৰ এটা কথাই আপোনালোকক আহ্বান জনাম, চৰকাৰৰ সকলো আঁচনিয়ে সুন্দৰ, সকলো আঁচনিয়ে সুন্দৰ, মাত্ৰ আমি ৰূপায়ণ কৰাটোহে আচল কথা। যে চৰকাৰে আঁচনি দিছে, পোষণ অভিযান দিছে, শিশুসকলক সুস্থ হৈ থাকিবলৈ কাৰণে, আই মাতৃসকলক সুস্থ হৈ থাকিবৰ কাৰণে, দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যথেষ্ট পৰিমাণৰ আমাৰ অংগনবাড়ী কৰ্মীসকলক তেখেতসকলে সেইখিনি সুবিধা দিছে। কিন্তু আমি কিমান সচেতন, আমি কিমান সজাগ, সেইটোৰ ওপৰত আমাৰ আঁচনিখনৰ ৰূপায়ণৰ কথা নিৰ্ভৰ কৰি তুলিব। গতিকে জনজাগৰণৰ সৃষ্টি সেইকাৰণে কৰিব দিছে। যি কি নহওক, আমাৰ
জনপ্ৰিয় বিধায়ক শ্ৰদ্ধা ৰমাকান্ত দেউৰী ডাঙৰীয়াকো ইয়াক নিমন্ত্ৰণ কৰিছিলে তেখেতে ৰাতিপুৱাই মোলৈ ফোন কৰিলে যে মই গুৱাহাটীলৈ যাব নোৱাৰিম যিহেতু টুকু মাতিছে সেইখন মিটিঙলৈ তোৰ হৈ তয়ে থাকিবি আৰু মোৰ হৈ তয়ে থাকিবি মই বোলো হ'ব দিয়ক বা আপুনি যাওক আপোনাৰ কথা মই নিশ্চয় আমাৰ আই মাতৃসকলক অংগনবাদী কৰ্মীসকলক ক'ম আপোনালোক সকলোকে বেয়া পাব দিয়া নাই তেখেতে তাৰ পৰাই শুভেচ্ছা জনাইছে যে তেখেতে কৈছে যে মই আৰম্ভণি অনুষ্ঠানত 2 তাৰিখে যিটো অনুষ্ঠান হৈছিল ৰাজ্যিকভাৱে তেখেত তাত আছিলে আজি সামৰণি অনুষ্ঠানত তেখেতে থকাৰ ইচ্ছা আছিল যদিও বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান ক্ৰমে তেখেতে ইয়াত উপস্থিত থাকিব নোৱাৰে তাৰ কাৰণে সেই কথাটো মই মোৰ জৰিয়তে আপোনালোকক অৱগত কৰিছোঁ সদৌ শেষত পুনৰ সকলোকে মই ধন্যবাদ জনাইছোঁ মই আশা ৰাখিছোঁ ভগৱন্তই যেন আমাৰ সকলোকে সুমতি দিয়ক আমাৰ সকলোৰে স্বাস্থ্য সুন্দৰ হৈ থাকক শিশুসকল সুস্থ হওক সবল হওক দেশৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ শক্তি পাওক মানসিকভাৱে শাৰীৰিকভাৱে আৰু সামাজিকভাৱে কাম কৰিবৰ কাৰণে আমাক সকলো যেন শক্তি দিয়ে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু আমাৰ নিচিনা এজন অভাজনক মাতি আনি আপোনালোকৰ মাজত অকণমান এই বিষয়ে মত বিনিময় কৰিব দিয়াৰ কাৰণে আমাৰ ভূমণ্ডা প্ৰকল্প বিষয়া মহোদয়ক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে মই পুনৰ শ্ৰদ্ধা জনাই মোৰ চমু বক্তব্য সামৰি মই ধন্যবাদ নমস্কাৰ
তাক মই ভাষণ দি পেলাই মই ৰসভংগ নকৰোঁ। আংগনবাড়ী আমাৰ যিসকল কৰ্মী আছে তেওঁলোকক অত্যন্ত বেছি এই ইমান সুন্দৰ নৃত্য তেওঁলোকে যে মনত ভাবি পেলাই শিকাব পাৰিছে, তাৰমানে তেওঁলোকৰ প্ৰতিগৰাকীৰ মাজত কিমান প্ৰতিভা সোমাই আছে
সেইটো আমি ভালকৈ জানো। এতিয়া 1 মিনিটৰ ভিতৰত আমি একেলগে মিলি এটা কাম কৰিম, যোনটো মোৰ গোটেই বক্তৃতাৰ মূল যোনটো তথ্য হ'ব সেইটোৱে হ'ব। মঞ্চত উপবিষ্ট সন্মানীয় সভাপতি মহোদয়, আমাৰ জ্যেষ্ঠ সাংবাদিক মোৰ অতি সন্মানীয় প্ৰতাপ হাজৰিকা দাদা, জইণ্ট ডিৰেক্টৰ হেল্থ ডাঙৰীয়া সন্মানীয় শ্ৰীযুত অজিত ডেকা ডাঙৰীয়া, সন্মানীয় শ্ৰীযুত দাস ডাঙৰীয়া, ডায়েটৰ সন্মানীয় আমাৰ পোষণৰ আমাৰ শ্ৰীযুত কি আছিলে বছিউৰ ৰহমান ডাঙৰীয়া, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ ডাঙৰীয়া, সেইপিনে আমাৰ কোন আছিলে এৰিং ডেটাৰ ডাঙৰীয়া, আৰু প্ৰতিগৰাকী জ্যেষ্ঠ আজি আমাৰ নাগৰিক বৃন্দ আজি যিসকল আছে তেওঁলোক সকলোকে মই প্ৰণিপাত কৰিছোঁ। আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ প্ৰতিগৰাকী বিষয়াবৰ্গ আৰু মোৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ অংগনবাদী কৰ্মীসকল, জয়তে আজি এই পোষণ এই দিৱসটোৰ উপলক্ষে মই আপোনালোক সকলোকে মই মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। ভাষণ নিদিওঁ, একেলগে মিলি এটি গীত গাম, আৰু গোটেই যি ভাষণ আজি পোষণ হওক বা আমাৰ অংগনবাদী কেন্দ্ৰসকলৰ আমাৰ যি মূল উদ্দেশ্যেৰে আমি আমাৰ কৰ্মক্ষেত্ৰত আজি আমি আগবাঢ়ি যাওঁ, এই গোটেই গীতটোৱে ভূপেন্দাৰ এই গীতটোৱে গোটেইখিনি কথা কৈ দিছে। তাত এইটো আপোনালোকে মনস্থ কৰি ল'ব যে মোৰ ভাষণ দিয়া হ'লে মই এইখিনি কথাই ক'লোহেঁতেন, হ'বনে? পিছপিনে মই দেখিছিলোঁ খুব সুন্দৰ নাচি আছিলে, খুব সুন্দৰ যিসকলে ওপৰত উঠি নাচি আছিলে, বাকী সকলোৱে কিন্তু হাত চাপৰি বজাব লাগিব সকলোৱে। আৰু এই গীতটো মই ফেচবুকত দিম, আৰু মৰিগাঁৱৰ অংগনবাদী আজি কি কৰিব পাৰে আজি গোটেই ভাৰতবৰ্ষই দেখা পাব। হ'ব হ'ব মানুহে মানুহৰ বাবে যদিহে অকৰুণ ভাবে, সকলোৱে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিহে মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুবা বানকি। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী সকলোকে ধন্যবাদ জনাই বিদায়।
বিদায় বিচাৰিছোঁ। ধন্যবাদ।